মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰা অসম গ্ৰন্থমেলাৰ আজি 10ম দিন। এই 10ম দিনা অসম গ্ৰন্থমেলাৰ বাকৰিত আমি উপস্থিত আছোঁ। আমাৰ সৈতে এগৰাকী বিশিষ্ট লেখক প্ৰকাশক উপস্থিত আছে। তেওঁৰ পৰা অসম গ্ৰন্থমেলাৰ পাঠকৰ যে সমাদৰ সঁহাৰি সেই সন্দৰ্ভত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ পৰিচালক মহোদয়। অসম গ্ৰন্থমেলাৰ পাঠকৰ যি সঁহাৰি, বিশেষকৈ নতুন প্ৰজন্মৰ পাঠকৰ সঁহাৰি আমি অনুভৱ কৰিছোঁ। একেবাৰে নতুন প্ৰজন্ম আশা কৰা ধৰণে নাই, কিন্তু যিখিনিয়ে গ্ৰন্থ ক্ৰয় কৰিছে প্ৰায় মধ্যবিত্ত বয়সৰ শ্ৰেণীৰ লোকেই কিনি দিছে। আৰু নতুন প্ৰজন্মৰ হাত ধৰি পুৰণি মানুহখিনিয়ে যদি সংস্কাৰবিলাকলৈ আনি তেওঁলোকৰ গ্ৰন্থ চিনাকি কৰাই দিয়ে। অৱশ্যে এই সময়খিনিত পৰীক্ষাৰ সময় চলি আছে, সেইকাৰণে হয়তো হোৱা নাই। কিন্তু আজিৰ পৰা আমি ল'ৰা ছোৱালী যথেষ্ট আশা কৰিছোঁ যে নতুন প্ৰজন্মই যিটো মোবাইল আসক্তি, এই মোবাইল আসক্তিৰ পৰা আঁতৰি আহি গ্ৰন্থৰ জগতত পুনৰ আগৰ নিচিনা এটা জাগৰণ সৃষ্টি কৰিব। আৰু সেই আশাতেই হয়তো আমাৰ প্ৰকাশকবিলাকে আমি নতুন যথেষ্ট উপযোগী হোৱা গ্ৰন্থ আমি প্ৰকাশ কৰি উলিয়াইছোঁ। আৰু আশা কৰিছোঁ যে হয়তো আৰু কেইটামান দিন আছে যিহেতু আৰু ল'ৰা ছোৱালী এইবাৰ গ্ৰন্থমেলা কোনো বিশেষ গ্ৰন্থ এইবাৰ আচলতে আমি যিখিনি ক'ব লাগিলে জুবিন গাৰ্গৰ গৱেষণা কৰা তেওঁলোকে লিখা এইখনেই আটাইতকৈ আমাৰ মানে অবিশ্বাসৰ ভিতৰত বেছি হৈছে। ইয়াৰ উপৰি আমাৰ ইয়াত এখন উৎকৃষ্ট গ্ৰন্থ পাইছোঁ, এইখন হৈছে মণিকুন্তলা সাম্ৰাজ্য। এখন খুব চলিছে। আৰু আগতে ইতিমধ্যে যিখিনি এভাৰগ্ৰীণ হিচাপে চিহ্নিত গ্ৰন্থ আছিল, যেনে অসীমৰ হেৰাল যাৰ সীমা বা এই ধৰণৰ যিবিলাক গ্ৰন্থ আছিল আগত হোমেন বৰগোহাঁই যিবিলাক গ্ৰন্থ আছিল, এইবিলাকো এইবাৰ বিক্ৰী হৈছে। আৰু লগতে আমাৰ প্ৰধান পাব্লিচাৰ্ছৰ স্বাস্থ্য যতন বুলি এখন গ্ৰন্থ যথেষ্ট সমাদৰ